ফাৰ্মাৰ বন্ধুসকল, আমি এতিয়া যিটো গৰম দিন আহি আছে, গৰম দিনৰ কাৰণে আমি পানীৰ যিটো ঠাণ্ডা হৈ থাকিবৰ কাৰণে আমি মাটি টেকেলিৰ ব্যৱস্থা কৰিছোঁ। এয়া দেখিছে, আমি এতিয়া মাটি টেকেলি নিবৰ কাৰণে আমি আহিলোঁ আৰু ফাৰ্মখনত আমি লৈ যাম আৰু কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব লাগে আমি গোটেই সবিশেষ আপোনালোকক জনাম। এনেধৰণে টেকেলিখিনি আমি গাড়ীত তুলি লৈছোঁ ধুনীয়াকৈ। এতিয়া তুলি নি আমি ফাৰ্মে দিম। নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল, মই আছোঁ এখন ব্ৰইলাৰ ফাৰ্মত আৰু এতিয়া ছামাৰ ছিজন মানে গৰমৰ দিন, আৰু গৰমৰ দিনত আপোনালোকে কেনেকৈ ধৰণে ফাৰ্মখন কৰিব লাগিব আৰু ফাৰ্মত ছাইড পেণ্ডেলটো কিয় দৰকাৰ হয় মই অলপ বিশেষকৈ জনাবলৈ চেষ্টা কৰিম। আৰু আমি আজি এটা মাটি কলহ আমি ইয়াত বাচনত লগাম, পানী কেনেকৈ ধৰণে কনজাম্পশ্যন হয় এই গোটেই সবিশেষটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। তো মই আজি ফাৰ্মখনত উপস্থিত হ'লোহি আৰু এতিয়া আমি ফাৰ্মখনত যদি খুবেই বেছি গৰম পৰে গৰমৰ দিনত, তো আপোনালোকে কি কৰিব, এখন ফাৰ্ম দেখিছে ধুনীয়াকৈ বাৰ্ড আছে। আজি 38 দিন হৈছে বাৰ্ডৰ, আৰু 38 দিনত আপোনালোকে কি কৰিব, গৰমৰ দিনত অকল চিম্পুলকৈ মানে এনেই জেণ্টেল ৱাকিং কৰিব, খোজকাঢ়িব এনেকৈ ধৰণে। আৰু আপোনালোকে এনেকৈ ধৰণে চিম্পুলকৈ খোজকাঢ়ি থাকিব ফাৰ্মখনত 15 মিনিট 20 মিনিটৰ মূৰে, যাতে ফাৰ্মত মুৰ্গীখিনিক যাতে ভয় নোখোৱাব। আপোনালোকে লাহে লাহে এনেই খোজকাঢ়িলে হ'ল, যিমান পাৰে আপোনালোকে এনেকৈ লাহে লাহে খোজকাঢ়িলে বাৰ্ডটো আচলতে কি হয়, যিটো জেগাত বহি থাকে সেই বহি থকা জেগাটোৰ পৰা উঠি আন এঠাইলৈ গুচি যায়। তেতিয়া বাৰ্ডত ষ্ট্ৰেছ নপৰে, যিটো গৰম ভাৱটো তেওঁলোকৰ বুকুত যিটো গৰম ভাৱ থাকে সেই গৰম ভাৱটো নাইকিয়া হৈ যায়, আৰু যিটো ফলিয়াৰ গৰম ভাৱটো তেওঁলোকৰ গাত নালাগে, বাৰ্ডৰ গাত। যিমান পাৰে আপোনালোকে এনেকৈ ধৰণে চিম্পুলকৈ খোজকাঢ়িবলৈ চেষ্টা কৰিব। লক্ষ্য কৰিব যে আপোনালোকে এই ভুচিটো যাতে ড্ৰাই হৈ থাকে, শুকান হৈ থাকে। যদি ভিজা থাকে তেতিয়াহ'লে বাৰ্ডৰ যিটো গৰম ভাৱটো বেছি আহিব পাৰে। যদি এইটোকে ড্ৰাই হৈ থাকে তেতিয়াহ'লে বাৰ্ডৰ ষ্ট্ৰেছ নপৰে, ধুনীয়াকৈ থাকে, কমফৰ্টেবল থাকে। আচলতে যিমান পাৰে আপোনালোকে এই ভুচিটো ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব, যদিহে আপোনালোকৰ অট' ডিংকাৰ ফাৰ্ম হয় তেতিয়া আপোনালোকে চিনটেক্সটো যিমান পাৰে আপোনালোকে ঠাণ্ডা জেগাত ৰাখিব লাগিব। আৰু যদি ঠাণ্ডা জেগাত বাহিৰত চিনটেক্সটো আছে তেতিয়াহ'লে ঠাণ্ডা জেগাত ৰাখিব লাগিব, আৰু যদি ভিতৰত আছে আপোনালোকে এনেকৈ ধৰণে দিব পাৰিব। এয়া দেখিছে ওপৰত চিনটেক্সটো দিছে, যাৰ কাৰণে ঘৰৰ ভিতৰত থকাৰ কাৰণে পানীটো ঠাণ্ডা হৈ থাকে। তথাপিও গৰমৰ দিনত পানীটো গৰম হৈ যায়, আৰু গৰম হৈ গ'লে বাৰ্ডে দেখিছে বাৰ্ডে কনজাম্পশ্যন কৰা নাই। এই অট' ডিংকাৰ পানীটো অলপ গৰম হৈ থাকে, যাৰ কাৰণে পানীৰ ৱাটাৰ কনজাম্পশ্যনটো কমি যায়, যাৰ কাৰণে বাৰ্ডৰ ষ্ট্ৰেছ পৰিব পাৰে, ডিহাইড্ৰেশ্যন হ'ব পাৰে, দুৰ্বল হৈ যাব পাৰে। তাৰ কাৰণে আমি আজি কি কৰিছোঁ, মাটি টেকেলিৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে লক্ষ্য কৰিব যাতে ইয়াতকৈ মাটি টেকেলিত পানীটো বেছি খায়। আপোনালোকে চাব, মই দেখাই আছোঁ ভিডিঅ'টো মাটি টেকেলি কেনেকৈ ধৰণে লগায় হৈছে। এইটো এনেকৈ কাটি ল'ব, এইটো এটা ভাগ আৰু এইফালে এটা ভাগ আছে। এনেকৈ ধৰণে এইটো যেনেকৈ হেকচৰ ধৰণে কাটি লৈছে, আৰু এইটো এনেকৈ এটা কাটি ল'ব। আপোনালোকে এইটো এনেকৈ ধৰণে এটা ছাইডত এনেকৈ কাটি ল'ব পাৰিব। এইটো হেকচৰ দি যেনেকৈ আমি কাটি আছোঁ এনেকৈ কাটি ল'লে কেনেকুৱা হয়, আৰু নেকাটাকৈ দিলেও কেনেকুৱা হয় মই দুটা দেখাই আছোঁ। আপোনালোকে কাটি লৈও লগাব পাৰিব, নকটাকৈও লগাব পাৰিব। এইটো হ'ল মাটি টেকেলি, এইটো এনেকৈ ধৰণে এইটো কাটি লৈছোঁ, দেখিছে এইফালে এটা কাটি লৈছোঁ, আৰু এনেকৈ ধৰণে আপোনাৰ মাটি টেকেলিটো কাটি ল'ব। আৰু কাটি লোৱাৰ পিছত আমি পানীটো দিম, আৰু নকটাকৈও আপোনালোকক কেনেকৈ ধৰণে পানীটো যাব পাৰে তাৰো এটা দেখাম। এইটো প্ৰথম আমি কটাটো দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ ধৰণে হয়। যিটো এইটো ফুটা টেকেলিটো, এইটো এনেকৈ যিটো কাটি ল'লে, এই প্ৰথম কটা টেকেলিটো মই কেনেকৈ ধৰণে লগাব লাগে সেইটো মই দেখাই আছোঁ। এইটো প্লেটখন, এই প্লেটখনৰ এনেকৈ কৰিও লগাব পাৰিব, এনেকৈ কৰি লগাব পাৰিব। দেখিছেনে দুটা পাৰ্ট, এইটো 8 লিটাৰ ডিংকাৰ। প্ৰথমতে মই এইটো ছাইডে লগাইছোঁ, এই দেখিছে এনেকৈ কৰি লৈছোঁ। এইটো এনেকৈ কৰি ল'ব আপোনালোকে, এইটো এনেকৈ কৰি দিব। এইটো এনেকৈ কৰাৰ পিছত তো এয়া বন্ধুসকল, আপোনালোকে ধুনীয়াকৈ এনেকৈ ধৰণে টেকেলিটো আমি লগালোঁ। এইফালৰ পৰা আপোনালোকে যিটো ফুটাটো আছে এইফালৰ পৰা দেখোন, এই ফুটাটো আছে, ফুটাটো ধুনীয়াকৈ পানীটো ওলাই আছে। এই পানীটো যেতিয়া এইটো লেভেলত হৈ যাব, তাৰপিছত পানীটো নিজে নিজে বন্ধ হৈ যাব। যেতিয়া পানীটো খাব তেতিয়া ছেকেণ্ডটো টেকেলি মই দিব বিচাৰিছোঁ। এইটো এইফালে চাওক আপোনালোকে ওচৰত, এইটো কোনো ফুটা কৰা নাই, এইটো একদম যেনেকৈ টেকেলিটো কিনা আনিছোঁ সেনেকুৱাকৈ আছে। এতিয়া অথনিটো মই লগাইছিলোঁ এইফালে, এতিয়াতো লগাম এইফালে। ইয়াৰ যিটো এই ফুটাটো আছে নহয়, এই ফুটাটো দেখিছা, এই ফুটাটোৰ কিনাৰত আমি কলহটো দিব লাগিব, ঠিক আছে। এতিয়া প্ৰথমতে মই মাজত এনেকৈ লগাই লৈছোঁ, এনেকৈ লগাই লৈ পিনি এইটো এনেকৈ উভতাই ল'লোঁ। উভতাই লৈ এইফালৰ পৰা দেখোঁ, এইফালৰ পৰা এই যিটো ফুটাটো আছে, এই ফুটাটো দেখিছেনে, এই ফুটাটোৰ কিনাৰত এনেকৈ কলহটো ৰখাই দিব। ওলাইছে দেখিছেনে, এই পানীটো ওলাই আছে, ওলাই পিনি ইয়াত যেতিয়া লেভেলটো ৰখি যোৱাৰ লগে লগে সি ধুনীয়াকৈ ৰখি যাব। আৰু যেতিয়া বাৰ্ডে পানী কনজাম্পশ্যন কৰিব, পানীটো কমি যাব, সি আকৌ ওলাব। এনেকৈ ধৰণে লগাব লাগিব।
কিন্তু এই অটো ডিংকাৰ চবফালে লাগি আছে। অটো ডিংকাৰ দেখিছে, অটো ডিংকাৰত ক'তো পানী খোৱা নাই। এইফালে মাটি টেকেলিটোত পানী খাই আছে আৰু এইফালে মাটি টেকেলিটোত পানী খাই আছে। এইটো এটা মাটি টেকেলিত পানী খাই আছে, এনেকৈ ধৰণে মই দেখাই আছোঁ। এইটো অটো ডিংকাৰ নাই লগোৱা, সেইটো এটা মাটি টেকেলি আছে, মাটি টেকেলিটোত পানী খাই আছে। তো বন্ধুসকল, মই আছোঁ এখন ফাৰ্মত আৰু ইয়াত দেখিছে এটা অটো ডিংকাৰ ফাৰ্ম, এখন অটো ডিংকাৰ। আৰু এইফালে চিনটেক্সটো দেখাই দিয়া। চিনটেক্সটো আপোনালোকে ঠাণ্ডা জেগাত আছে, ফেন চলি আছে, তথাপি এইফালে চোৱা এইটো আছে ধুনীয়াকৈ। এইটোতো অটো ডিংকাৰ পানী খোৱা নাই, কিন্তু এইটো চোৱা ইয়াতে আমি এতিয়া মাটি কলৰ লগাইছোঁ, মাটি কলত ধুনীয়াকৈ পানী খাই আছে। এইটো মেনুৱেল অটো ডিংকাৰত পানী খোৱা নাই, মেনুৱেল ডিংকাৰ পানী খোৱা নাই। আৰু এইটো কি খাই আছে, মাটি টেকেলিত ধুনীয়াকৈ পানী খাই আছে। সেইফালে মাটি টেকেলিটো দেখাই দিয়ে, মাটি টেকেলিত পানী খাই আছে। এইফালে মাটি টেকেলিত পানী খাই আছে, মাটি টেকেলিত পানী খাই আছে। এইফালে আপোনাৰ অটো ডিংকাৰ লাগি আছে, পানী খোৱা নাই। এইফালে মাটি টেকেলি লাগি আছে, পানী খাই আছে। সেইফালে মাটি টেকেলি লাগি আছে, পানী খাই আছে। আপোনালোকে যিমান পাৰে মাটি টেকেলি লগোৱাৰ ব্যৱস্থা কৰক গৰম দিনত, আৰু এটা ভাল ফলাফল পাব আপোনালোকে। যিমান পাৰে এখন ফাৰ্মত মাটি টেকেলি লগোৱাৰ ব্যৱস্থা কৰক। 1000 কেপাচিটি এখন ফাৰ্মত 15টা মাটি টেকেলি লগালে আপোনালোকৰ চাফিচিয়েণ্ট। লক্ষ্য কৰিব ফাৰ্মখনৰ এই যিটো ছাইড বান্দাটোতো আছে, যিমান পাৰে এইটো ইমান ধুনীয়াকৈ আপোনালোকে চাফ চিকুণ কৰি ৰাখিব পাৰিব। যিমান চাফা ৰাখিব সিমান ভাল। আৰু এইফালে আপোনাৰ ঘাঁহনি হ'ব পৰা লাগে। ঘাঁহ হ'লে, সেউজীয়া ঘাঁহ হ'লে মতে আপোনালোকৰ ইয়াৰ পৰা যিটো ঠাণ্ডা হাৱাটো পায়। আৰু এটা লক্ষ্য কৰিবলগীয়া কথা হৈ গ'ল, আপোনালোকে এই যিটো বেৰ আছে, এই বেৰখনৰ যিটো মকৰা জালখিনি যাতে আপোনালোকে ভালকৈ চাফ চিকুণ কৰি ৰাখে। মকৰা জালটো চাফ চিকুণ নকৰিলে কি হ'ব, আচলতে ইয়াৰ যিটো বতাহ চালচলনটো ভালকৈ নহ'ব। ইয়াত মকৰা জালখনে আচলতে বতাহটো ধৰি ৰাখিব। আৰু যদি আপুনি চাফ চিকুণ কৰি থাকে 20% বতাহ চালচলনত আপোনাৰ বেছি সুবিধা হয়। আচলতে যিমান পাৰে দেখিছে ইমান এটা ঠাণ্ডা হাৱা মাৰি আছে। যদি এইটো ধুনীয়াকৈ মকৰা জালে আৱৰি থাকে তেতিয়া বতাহটো ভিতৰত পাছ নহ'ব পাৰে। আৰু ইয়াৰ ভিতৰৰ যিটো আপোনাৰ বায়ু, গৰম হাৱা এইটো বাহিৰলৈ ওলাই নাহিব পাৰে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে এইটো আপোনালোকে ধুনীয়াকৈ চাফা কৰি ৰাখিব আৰু পূৰা খোলা ৰাখিব লাগে। আৰু এটা বস্তু মই চমুকে দেখাইছোঁ, এইফালে দেখিছে মোৰ ছাইডত এখন ছাইড বাৰাণ্ডা লগাই থৈ দিয়া আছে। ছাইড বাৰাণ্ডাটো লগাই থ'লে কি হয়, আচলতে ইয়াৰ যিটো ৰ'দটো ভিতৰত সোমায়, আৰু যাৰ কাৰণে পোৱালিখিনি ইফালে চাপি গুচি যায়। এতিয়া চাওক, এই ছাইড বাৰাণ্ডাখন লগাই থৈ দিয়াৰ কাৰণে বাৰ্ডখিনি কিমান ধুনীয়াকৈ আছে। চব দেখাই দিয়ে, দেখিছে আপোনালোকে ছাইড বাৰাণ্ডাটো লগাই থৈ দিয়াখিনি বাৰ্ডটো গোটেই ফাৰ্মখনত সিঁচৰিত হৈ আছে। আৰু যদি ছাইড বাৰাণ্ডাখন নাথাকিলেহেঁতেন, ৰ'দৰ পোহৰটো পৰিলেহেঁতেন, ইফালে গুচি গ'লহেঁতেন। তো এয়া ছাইড বাৰাণ্ডাখন লগোৱাৰ মূলতো কাৰণ। আৰু ছাইড বাৰাণ্ডাখন কেনেকৈ লগাইছে মই সেইটো অলপ দেখাই আছোঁ আপোনালোকক। তো বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ যিখন ছাইড পেণ্ডেলটো কেনেকৈ ধৰণে বনাব লাগে। এইটো দেখিছে আপোনালোকে, এখন ছাইড পেণ্ডেল মানে ছাইডৰ বাৰাণ্ডাখন কিয় দিব লাগে, ইয়াৰ যিটো ৰ'দৰ ৰশ্মি, যিটো ৰ'দটো যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। তো এই দেখিছে পিছফালে ৰ'দ পৰিছে কিন্তু ভিতৰত সোমোৱা নাই। এইখন ফাৰ্ম হৈছে আপোনাৰ পূবা পশ্চিমা ফাৰ্মত বহুত বিশেষ হয়তো জৰুৰী নহ'ব। এইখন উত্তৰা দক্ষিণাকৈ আছে। উত্তৰা দক্ষিণৰ ফাৰ্মখনত বিশেষভাৱে জৰুৰী। আৰু যিটো আপোনালোকৰ ভিতৰত যদি প্ৰৱেশ কৰিলে কি হ'ব, আপোনালোকৰ বাৰ্ডখিনি থকা জোনটো মানে কমফৰ্টেবল নহয়। তো যিমান পাৰে আপোনালোকৰ নিজৰ ফাৰ্মখনত, ব্ৰইলাৰ ফাৰ্মখনত এনেকৈ ধৰণে এটা ছাইড পেণ্ডেল লগোৱাৰ ব্যৱস্থা কৰিব।